এই ভিডিওটোত আমি ক্লাস 12 হিষ্টৰীৰ চেপ্টাৰ 1 হৰপ্পা সভ্যতাৰ মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰিম। যিবোৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামত অহাৰ সম্ভাৱনা বেছি আছে। আমি এইবোৰ কোৱেশ্চন তোমালোকৰ PYQ এনালাইসিস কৰিছোঁ আৰু প্ৰি ফাইনেল কোৱেশ্চন পেপাৰ এনালাইসিস কৰি যিবোৰ কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেণ্ট হয় বা তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবোৰ কোৱেশ্চন আজি আমি এই ভিডিওটো লৈ আহিছোঁ। আশা কৰিছোঁ আজি ভিডিওটো তোমালোকে ভাল পাবা। যদি তোমালোকে আমাৰ চেনেলটো নতুন হোৱা তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছোঁ। তো কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে চোৱা, হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ কি আছিল? তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ হ'ল ঘেঁহু, গম, জব, বাৰ্লি, কপা আদি। ঠিক আছে, তো এইটো লিখিলে হৈ যাব। নেক্সট 2 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম উল্লেখ কৰা। তো ইয়াৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম হ'ল একটা হ'ল ঢলভিৰা আৰু এটা হ'ল লোথাল। ঠিক আছে, তো এই দুটা লিখিলে হ'ব। এটা হ'ল ঢলভিৰা আৰু এটা হ'ল লোথাল। নেক্সট 3 নম্বৰত যিটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল হৰপ্পা জখমাক পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তো তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা। ইয়াৰ উত্তৰটো দিয়া নাই কাৰণ হয়তো মই দিয়া উত্তৰৰ লগত তোমালোকৰ উত্তৰটো নিমিলিব পাৰে, সেইকাৰণে উত্তৰটো দিয়া নাই। তাৰপিছত 4 নম্বৰ যিটো কোৱেশ্চন সেইটো হ'ল কোনে কেতিয়া হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল? তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। ইয়াৰ উত্তৰটো লিখিবা। প্ৰত্নতত্ত্ববিদ ৰাখাল দাস বেনাৰ্জী, দয়াৰাম চাহানী আৰু ছাৰ জন মাৰ্চেলে 1922 খ্ৰীষ্টাব্দত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। ঠিক আছে, তো এইখিনি লিখিলে হৈ যাব। নেক্সট যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হ'ল লোথালত ব্যৱহাৰ কৰা 2 প্ৰকাৰৰ ইটা কি আছিল? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। লোথালত ব্যৱহাৰ কৰা 2 প্ৰকাৰৰ ইটা হ'ল ৰ'দত শুকোৱা ইটা আৰু পোৰা ইটা। ঠিক আছে, 2 প্ৰকাৰৰ ইটা কি আছিল? এটা হ'ল ৰ'দত শুকোৱা ইটা আৰু এটা হ'ল পোৰা ইটা। তাৰপিছত নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা। তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, 2 মাৰ্কৰ কাৰণে আহিব পাৰে। এই কোৱেশ্চনটো তোমালোকে ভালকৈ চাবা। নেক্সট 7 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল হৰপ্পা সভ্যতাৰ লিপিসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। হৰপ্পা সভ্যতাৰ লিপিসমূহৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ লিপিসমূহত যথেষ্ট সংখ্যক চিহ্ন ব্যৱহাৰ কৰা হৈছিল। 2 নম্বৰ লিপিসমূহ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। ঠিক আছে, তো এই দুটা আছিল তোমালোকৰ হৰপ্পা সভ্যতাৰ লিপিৰ বৈশিষ্ট্য। ঠিক আছে, আশা কৰিছোঁ তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি ল'লা। নেক্সট যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল সিন্ধু উপত্যকা সভ্যতাক কি নামেৰে জনা যায়? তো ইয়াৰ উত্তৰটো লিখিবা। সিন্ধু উপত্যকা সভ্যতাক হৰপ্পা সভ্যতা নামেৰে জনা যায়। নেক্সট যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ দুটা কৌশল। তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট 10 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন, ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল? ইয়াৰ উত্তৰটো লিখিবা। ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান আলেকজেণ্ডাৰ কানিংহাম। ঠিক আছে, তো এইটো তোমালোকে লিখিলে হ'ব। নেক্সট যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হ'ল মহেঞ্জোদাৰো নগৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। নেক্সট যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে সেইটো হ'ল সিন্ধু সভ্যতা পতন হোৱাৰ দুটা কাৰণ লিখা। ঠিক আছে, ইয়াৰ উত্তৰটো মই লিখি আনিছোঁ, তোমালোকে লিখিবা। সিন্ধু সভ্যতা পতন হোৱাৰ দুটা কাৰণ হ'ল 1 নম্বৰ বানপানী, ভূমিকম্প বা মহামাৰীয়ে সিন্ধু সভ্যতা ধ্বংস হোৱাৰ এটা অন্যতম কাৰক। 2 নম্বৰ লিখিবা হঠাতে উদ্ভৱ হোৱা কোনো দুৰ্যোগৰ ফলতেই এই সভ্যতাৰ পতন ঘটিছিল। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয়, সিন্ধু সভ্যতা পতন হোৱা দুটা কাৰণ। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীসমূহ কি আছিল আৰু এইবোৰ ক'ৰ পৰা কেনেদৰে সংগ্ৰহ কৰা হৈছিল? এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট 14 নম্বৰ কোৱেশ্চনটো হ'ল হৰপ্পা সভ্যতাৰ পতনৰ কাৰকসমূহ আলোচনা কৰা। এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল
হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ কি কি আছিল? তো ইয়াৰ উত্তৰটো লিখিবা হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ আছিল তাম, ৰূপ, ব্ৰঞ্জ, শণ, জেছপাৰ, ক্ৰিষ্টেল, শ্বেতপাথৰ, কোৱাৰ্টছ আদি। তো এইকেইটা আছিল হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতু। তো ইয়াৰ ভিতৰত তোমালোকে যিকেইটা মনত থাকে তোমালোকে সেইকেইটা লিখি দিলে হ'ব। আজিৰ এই হৰপ্পা সভ্যতা চেপ্টাৰটোৰ পৰা এই 15টা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাশ্যন কৰিলোঁ। ইয়াত তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক 5 মাৰ্ক গোটেইখিনি কুৱেশ্যন আছিল। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ যিটো নেক্সট চেপ্টাৰ, এই চেপ্টাৰটো আমি অতি সোনকালে তোমালোকক দিম। তোমালোকে যদি আমাৰ চেনেলটো নতুন হোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ক্লাছ 12ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা। আৰু যদি কোনো প্ৰকাৰ ডাউট থাকে তোমালোকে আমাক কমেণ্টত সুধিব পাৰা আৰু এইবোৰ তোমালোকে তোমালোকৰ কপিত নোট ডাউন কৰি বস্তুবোৰ ৰিভাইজ কৰিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।